প্ৰশাসনে বালিচঙত অবৈধভাৱে দখল কৰা লোকসকলে দীৰ্ঘদিন ধৰি অবৈধভাৱে দখল কৰি তেওঁলোকে ৰাস্তা গোটেইখিনি ব্লক কৰাৰ লগতে পৰিৱেশ বিনষ্ট হোৱা পৰিলক্ষিত হৈছে। আজি প্ৰশাসনে উচ্ছেদ অভিযান কৰিবৰ বাবে তাৎক্ষণিক এটা ব্যৱস্থা গ্ৰহণ কৰিছে। আজি তেওঁলোকে পৰিস্থিতি বুজি ল'লে। কি ক'ব প্ৰশাসনের এই পদক্ষেপক আপুনি কি জনাব? না আমি আদৰণি জনাইছোঁ এই কাৰণে এইটো বালিচাং আৰু চাৰিআলিৰ এইটো এটা প্ৰধান ৰাস্তা। ইয়াত যথেষ্ট আজিকালি গাড়ী ঘোঁৰা হয় আৰু ওচৰতে স্কুল এখন আছে আৰু দোকানসমূহ একেবাৰে ৰাস্তাৰ সন্মুখলৈ লৈ অহাৰ ফলত আমি যথেষ্টখিনি অসুবিধা হৈছোঁ। আৰু দুইখন দোকানী পৰিৱেশ বিনষ্ট কৰি আছে, কিয়নো এখনে মাছ আৰু এখনে ব্ৰইলাৰ কাটে, তাৰ পৰা দুৰ্গন্ধ ওলায়। তাতে স্কুল এখন আছে আৰু ইয়াতে বালিচাঙৰ ডাকঘৰটো ইয়াত স্থাপন কৰা হৈছিল আৰু ডাকঘৰটো গোটেই দোকানসকলে লগ লাগি পেলাই ডাকঘৰটো প্ৰায় ঢাকি থোৱাৰ নিচিনাকৈ হৈছে। বিভিন্ন মানুহ আহি ডাকঘৰটো ক'ত আছে বুলি পেলাই সুধিবলগীয়া হয়। গতিকে এনেকুৱা ধৰণৰ অসুবিধাবিলাকৰ পৰা আমি তেওঁলোকক আজি আদৰণি জনাইছোঁ যে তেখেতসকলে আহি দোকানসকলক প্ৰথম নিৰ্দেশনা দিছে আৰু এই নিৰ্দেশনা নামানিলে তেওঁলোকক এভেকশ্যন কৰিব। সেইকাৰণে আমি প্ৰশাসনৰ এই কাৰ্যক আদৰণি জনাইছোঁ।